সকলোকে শ্ৰদ্ধা জনাইছো আৰু আমি আহি আছো এঠাইলৈ আৰু বৰ্তমান আমি নিৰ্দিষ্ট স্থানৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছো আৰু আমি যিখিনি স্থানলৈ আচলতে গৈ আছো তালৈ প্ৰায় আৰু ইয়াৰ পৰা আৰু 2 ঘণ্টা সময় কিন্তু লাগিব আৰু স্থানখিনি কলৈ গৈ আছো আপোনালোকে পিছত দেখিবলৈ সক্ষম হ'ব অকণমান তাৰ পৰিৱেশ আপোনালোকক দেখাম আৰু এনেকৈ আহি আছো আচ্ছা ওকে আমাৰ বনি লাগিছে মইনা মইনা কোৱা কিবা কবা ক'ত গৈ আছা আমি ফুৰিবলৈ গৈ আছা কেনেকুৱা লাগিছে ভাল লাগিছে হয় লগৰটোৰ ৱাইফ কিবা কবি নেকি নকওঁ বিহু আছে আৰু মোৰ মিছেছ আছে আচলতে গীতালি কিবা কবা নেকি কোৱা গৈ আছা কেনেকুৱা লাগিছে আহি আমি হলো ফুৰি ভাল পোৱা জীৱ ফুৰিয়ে থাকো তোমাৰ শীতলি ক'ত আছে ওকে ভাল লাগিছে এনেকৈ আচলতে গৈ আছো বৰ্তমান আমি আমাৰ নিৰ্দিষ্ট স্থানৰ পৰা আগবাঢ়িছো হে আচলতে আমি ফুৰিবলৈ গৈছো ওকে আমাৰ লগত আমাৰ সবে ফ্যামিলি আহি আছে ওকে ফ্যামিলি আহি আছে ওকে থ্যাংক ইউ ভাল লাগে আৰু এনেকে ওলাই আহিবলৈ ফ্যামিলি লগত ফ্ৰেণ্ডছৰ লগত সেইকাৰণে ওলাই আহিছো আজি সঁচাকে দেই আৰু আমাৰ সময়টো হাতত আচলতে চবৰে কমটো ইমান ব্যস্ততা থকা হয় সকলো এই ৰাস্তাটো আচলতে ডিব্ৰুগড়ৰ পৰা ৰাজগড়লৈ আহিব পাৰে এই ৰাস্তাটোৱেদি আৰু ৰাজগড় নহয় আচলতে তাৰ আগলৈ গৈ হাপেখাতি হৈ আপুনি অৰুণাচললৈ যাব পাৰে আৰু নিৰ্মাণ কৰা বেছি দিন হোৱা নাই এনেকৈ আমি আগবাঢ়ি গৈ আছিলোঁ আচলতে আৰু দুফালে দুখন পথাৰ আছিল আৰু মাজতে দেখা পাইছে একেবাৰে কলা হৈ আছিল ৰাস্তা বৰ বেছি দিন হোৱা নাই হয়তো নিৰ্মাণ কৰা আৰু একেবাৰে আলকাটাৰা ৰং একেবাৰে ব্লেক হৈ আছিল আৰু এনেকৈ আমি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিছিলোঁ আৰু দেখা পাইছেনে এইবিলাক টকৌপাত আচলতে ৰাস্তাটোৰ কাষে কাষে আৰু আচলতে আজিকালি এই টকৌপাত একেবাৰে মানে বিৰল হৈ পৰিছে দেখিবলৈ পোৱা নাযায় আৰু এই অঞ্চলত আচলতে মানুহবিলাকে এই টকৌপাত ব্যৱহাৰ কৰি ঘৰ সাজে টকৌপাতৰ ঘৰৰ কাৰণে নামভাগে বিখ্যাত টকৌপাতেদি ঘৰবিলাক বনায় প্ৰডাকশ্যন বহুত বেছি হয় মানে টকৌপাত আচ্ছা আৰু এনেকৈ আহি আমি দিহিং নদী পাইছিলোহি আৰু ওপৰত যি দলং আছে যিখন দলং আচলতে সেই দলংখনেদি আমি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিছিলোঁ এনেকৈ এখন তোৰণ দেখা পাইছিলোঁ আৰু আচলতে এইখন মুখ্য তোৰণ নহয় মুখ্য তোৰণ এইখনহে আৰু আমি এই তোৰণেদি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিছিলোঁ এনেকৈ বিৰাট মানে তোমাৰ গহীন ফৰেষ্ট আমি আহি বৰ্তমান এই নিৰ্দিষ্ট স্থানখিনি পালোহি আচলতে আহি আছিলোঁ টিপাম ফাকেলৈ পৰ্যটনৰ কেন্দ্ৰস্থল বুলি ক'লে ভুল নহ'ব বহু মানুহ আহে এই অঞ্চলটো চাবলৈ আৰু আজি তেনেকৈ মই আহিছোঁ আৰু অকণমান ইয়াৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহক আগবাঢ়ি যাওঁ অকণমান তাৰ পৰিৱেশ আপোনালোকক দেখাবলৈ ষ্টেপবিলাক বগাই গৈ আছোঁ একেবাৰে ভাগৰ লাগি গৈছে এহেঁতি গৈ আছে আমি গোটেইখিনি আহিছিলোঁ এনেধৰণে চেনেলটো কি হয় আচলতে বহুত ষ্টেপ আছে আমি ধৰক আধাই পোৱা নাই গৈ আছোঁ এনেকৈ আচলতে ষ্টেপবিলাক আছে ষ্টেপবিলাকৰ ওপৰলৈ এনেকৈ গৈ থাকিব লাগিব আৰু এনেকৈ মই যাবলৈ চেষ্টা কৰিছোঁ আৰু যদি ক'বলৈ যোৱা যাব অসম আৰু অৰুণাচলৰ টাইসকলৰ এক সংমিশ্ৰিত জনগোষ্ঠীয়ে হৈছে এই টাইফাকে জনগোষ্ঠী আৰু তেওঁলোকৰ আচলতে কিছুমান নিজস্ব ৰীতি নীতি পৰম্পৰা আছে আৰু মই আহি থাকোঁতে দেখা পাইছোঁ বহুত তেওঁলোকৰ আচলতে বিহাৰবিলাক দেখা পাইছোঁ বৌদ্ধ বিহাৰবিলাক আৰু বিশেষকৈ এই যি জনগোষ্ঠী তেওঁলোকৰ ধৰ্ম বুলি ক'বলৈ যদি যোৱা হ'ব বৌদ্ধ ধৰ্ম আৰু এনেকৈ বহু মানুহ আহিছে সদায় আচলতে এই স্থানখিনিলৈ মানুহৰ সমাগম হয় এনেকৈ আহি বহুখিনি আচলতে ওপৰ পালোহি আৰু অকণমান ৰ'বলৈ চেষ্টা কৰিলোঁ বহুত ভাগৰ লাগিলে বহুখিনি ওপৰত আছোঁ আচলতে মেইন লেণ্ডৰ পৰা বহুখিনি ওপৰলৈ উঠি আহিলোঁ আৰু এই স্থানখিনি আচলতে ডিব্ৰুগড় চহৰৰ পৰা বৰ বেছি দূৰত নহয় আৰু ডিব্ৰুগড় জিলাতে আছে আচলতে আৰু নাহৰকটীয়া চহৰৰ পৰা নাতি দূৰত এই স্থানখিনি আছে নাহৰকটীয়া নামটো আচলতে কেনেকৈ হ'ল যদি বুৰঞ্জী পঢ়া হয় ইণ্টাৰনেট আপুনি যদি চাৰ্চ কৰিব তেতিয়া আপোনালোকে জানিবলৈ সক্ষম হ'ব যে আহোম যুগৰ এজন তুলনীয়া ৰজা আছিল নাহৰ আৰু তেখেতৰ হত্যাকাণ্ডৰ আলমস্বৰূপে বা তেখেতৰ হত্যাকাণ্ডৰ ঘটনাটোৰ আলমতে আচলতে এই নাহৰকটীয়া নামটো গঢ় লৈ উঠিছে বা নাহৰকটীয়া নামেৰে এই অঞ্চল
লোকসকলখিনিক জনা যায় এটা অতি সুন্দৰ পৰিৱেশ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈ সৌ দূৰত দেখা পাইছে ষ্টেপ আছে ষ্টেপেদি গৈ থাকিব লাগে যেন আমাৰ চাইনাৰ যিখন গ্ৰেট ৱাল অফ চাইনা বুলি কয় সেই চাইনা পাচিৰৰ দৰে এনেকুৱা এটা দীঘল আচলতে ষ্টেপ আছে বহুখিনি মই ইতিমধ্যে পাৰ হৈ আহিছোঁ আৰু আগলৈ আৰু বহুখিনি আছে এনেকৈ গৈ থাকিলেহে আমি আচলতে মেইন স্থানখিনি পাবলৈ সক্ষম হ'ম গতিকে আৰু অকণমান আগবাঢ়ি গৈ থাকোঁ আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এইটো একেবাৰে ওপৰৰ পৰা দৃশ্য আৰু এনেকৈ দিহিং নদীখন দেখা পোৱা হয় আৰু বেলি ডুব যাওঁ যাওঁ অৱস্থা আছিল আৰু এটা সুন্দৰ পৰিৱেশ আছিল অকণমান দেখাইছোঁ আপোনালোকক আহি পালোহি প্ৰায় 1600তকৈও বেছি ষ্টেপ আছে বুলি শুনা পালোঁ আৰু 1600টাতকৈ বেছি ষ্টেপ বগাই বগাই একেবাৰে ভাগৰি গ'লোঁ আৰু একেবাৰে ওপৰৰ অংশত আছোঁহি আচলতে এই মন্দিৰ ভাগি এই দেখা পাইছে আপোনালোকে এই মন্দিৰ ভাগিত আহি পালোহি আৰু আপোনালোকে তলৰ যদি আপুনি ইয়াৰ পৰা ভিউটো লয় বৰ ধুনীয়া লাগিছে আচলতে দিহিং নদীখন ইয়াত লাগি আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এটা আচলতে নান্দনিক পৰিৱেশ বুলি ক'লে ভুল নহ'ব আৰু এই টিপাম ফাকে কাষতে আচলতে এই দিহিং নদীখন আছে পাছৰ পৰা যিটো ভিউ সেই ভিউটো অতি ভাল লাগিছে আচলতে আৰু আপোনালোকেও যদি এই অঞ্চললৈ আহে তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশৰ যি আমেজ ল'ব পাৰিব আৰু এতিয়া প্ৰায় গধূলি হওঁ অৱস্থা তথাপিও আমি অকণমান আহিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া বেছি দেৰি নকৰোঁ আচলতে আন্ধাৰত নামি আহিলে আমি তললৈ যাবলৈ চেষ্টা কৰোঁ সময় প্ৰায় 6 বাজি গৈছিল আৰু এনেকৈ আমি সেই নিৰ্দিষ্ট স্থানখিনিৰ পৰা ঘূৰি আহিছিলোঁ আৰু সঁচাকৈ ভাল লাগিল আৰু আপোনালোকে আহিলেও ভাল পাব কাৰণ শুনি আছিলোঁ আচলতে টিপাম ফাকে জেগাখিনিৰ নাম কিন্তু যাব পৰা নাছিলোঁ কিন্তু আজি চালোঁ খুব ভাল লাগিল আৰু যি জনগোষ্ঠী আচলতে টাইফাকেসকলে তাত বাস কৰে তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি পৰম্পৰা আছে আৰু গৈ থাকোঁতে আচলতে বহুকেইটা ডাঙৰ ডাঙৰ বিহাৰো দেখা পাইছিলোঁ আৰু দেখি ভাল লাগিল আচলতে আৰু আপোনালোকেও আহিব নিশ্চয়কৈ আপোনালোকে আনন্দ উপভোগ কৰিব পাৰিব আৰু আচলতে চাব লগা স্থান হয় সেইকাৰণেও আমিও আহিছিলোঁ আৰু আপোনালোকেও আগন্তুক দিনত আহিব পাৰে গতিকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গুড নাইট